তো তাৰ মানে কথাটো মই ইটাহে বুজাই বাজে কওঁ তাৰমানে কেছটো কি না কি তাৰ মানে এই যে আমি ছাগলীটো কাটলোঁ যোৱাকালিও এটা কাটছিলোঁ এখেতে কাটছি এই ছাগলী দুটাৰ ৰহস্যটো কি হ'ল আমি আজি মোটামুটি যা পিৰা এখন লৈগে যা আছে যা ক'ৰবাত তাৰ মানে আজি 1 মাহৰ পৰা এই পাঠা ছাগল দুটা বিকবা খুজি আছিলোঁ থাকিলে আমি আজি 1 মাহে হেঁতি কাৰো তাতে বিকবা নৰলোঁ এইফালে পাঠা ছাগল ৰাখবা নৰি তাৰে পিছত শেষত ধৰি কৰলোঁ কি আমি এখেতৰ থ্ৰই দি মাংসটো 650 দৰত বিক্ৰী কৰিলোঁ মানে কেজি 650 আমাক দিব আৰু 50 টকা কৰি কাটাৰ বাবদ আপুনি খাব নাকি ইয়াতে আৰু বেলেগ কথা লোক ঢাক কথা নাই আৰু বেলেগ লোক ঢাক কথা একো নাই আমি বিকবা পৰা নাছিলোঁ এখেতে কাটলাক কাটাৰ বাবদ আমি বেলেগকৈ একো পইচা নেদাওঁ তেখেতে 50 টকা কৰি পাব কেজি মুখে তেন কথাটো হ'ল কি চকত নি কাটবা নৰলোঁ চকত নি কাটলি মানুহে হেঁচা মাৰি ধৰে আপোনাৰ 6 কেজি হয় যদি 13 কেজিৰ মানুহ আহি ৰখি থাকে বিৰাট দিগদাৰ লাষ্টত টপলাগিলাখান কোনি ক'ত দাঙি লৈ যায় আমাৰ মানে হিচাপ ওলাব টান হৈ যায় আজি চাই লৰ ৰ'বচোন কেই কেজি হয় যোৱাকালিতো 5.5 কেজি হৈছিল এনেকৈ কাটি ফেলে গোটাইখিনি সানি ল'ব লাগিব সানি লৈ চবেই চবৰে এক পিচ পাবা লাগিব নাকি সব মানুহে সব বস্তুৰ যাতে এক পিচ কৰি হ'লেও পায় কলিজাৰ হওক ডুগডুগিৰ হওক তাৰোপৰি এটা কথা আজি জানে দাও নাকি বহুত মানুহে নাজানে ছাগলৰ বুকজুৰি এইটোৱে নেকি ছাগলৰ বুকজুৰি এই বস্তুটো হ'ল ছাগলৰ বুকজুৰি তাৰমানে এখানি বুক আহি আহি এখানি চেজ হয় এনেকৈ বুকখান আহি পেলাই এখানি জেগাত চেজ হৈছে এই হ'ল বুকজুৰি